দেওবাৰে জনাই জনজাতি জিৰণি চৰত অৱসৰপ্ৰাপ্ত শিক্ষক বলেশ্বৰ কাৰ্ডঙৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় আধুনিক জনাই নিৰ্মাতা সুৰক্ষা সমিতিৰ এখনি বৈঠক। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে স্মাৰক সুৰক্ষা সমিতিৰ সম্পাদক যতীন ৰেগনে। সভাত স্মাৰক সুৰক্ষা সমিতিখনে চলিত বৰ্ষত গঠন কৰা পবা বৰ্ষাৰণ্য মহোৎসৱত আধুনিক জনাই নিৰ্মাণতা পুৰোধা ব্যক্তিসকলৰ স্মৃতিত এজোপাকৈ গছপুলি ৰোপণ কৰা হয় বুলি জানিব দিয়ে। লগতে তেনে ব্যক্তিসকলৰ ফটো আৰু সংক্ষিপ্ত জীৱনী পঞ্জী এখনি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় বুলি সম্পাদকে অৱগত কৰে। স্মাৰক সমিতিয়ে এনেদৰে মহান ব্যক্তিসকলক সন্মান জনোৱা কাৰ্যক শলাগ লয়। সভাত আগন্তুক ২৬ চনত অনুষ্ঠিত হ'ব লগা পবা মহোৎসৱ উপলক্ষে এখনি স্মৃতি তোৰণ নিৰ্মাণ আৰু বৃক্ষৰোপণ কৰি পবা বনাঞ্চলৰ ভিতৰতে এখন বননি তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমিতিখনক পূৰ্ণাংগ ৰূপত গঠন কৰিবলৈ এখনি সাধাৰণ সভা অচিৰে আহ্বান কৰিবলৈ পৰামৰ্শ আগবঢ়াই উপস্থিত ৰাইজে। সভাত বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লেখক কবি প্ৰকৃতিকৰ্মী টুখেশ্বৰ মিৰি আগৰৱালা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ জন্মজয় আগৰৱালা, কৃষ্ণকান্ত মিলি, শিক্ষক তিলেশ্বৰ পাইট, গুণকান্ত দলে আদি। এক প্ৰকাৰ খুব বেয়াও লাগিছে। কেলৈ বেয়া লাগিছে, কেলৈ ভাল লাগিছে, দুটা কথা আছে ইয়াত। মই যেনেকা আমি তেওঁলোকৰ পৰা ফটোবিলাক লৈ পেলাই এই স্মাৰক সমিতি গঠন কৰি ২-৪ দিনৰ ভিতৰত এই সময়বিলাক ৰাইজৰ সাক্ষাতে চমজাই দিম বুলি সময়মতে দিব নোৱাৰাৰ কাৰণে মই দুখিত হৈছোঁ। কিন্তু এই একে মানুহবিলাকে এই য'ত আমি একেলগ হৈছিলোঁ এই জেগাত লগ পোৱাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু মোৰ ফালৰ পৰা এইটো প্ৰস্তাৱ দাঙি ধৰিছোঁ, আমাৰ যিটো সমিতি এই সমিতিটো সামূহিকভাৱে হ'লে সামূহিকভাৱে বাহাল থাকিব, তথাপি আমাৰ এই সমিতিৰ কিছুমান কাৰ্যকৰ্তা অলপ ভাল সলনি কৰিব লাগিব। এই সমিতিটো এতিয়া তাকৰীয়া হৈ আছে। এতিয়া আমাৰ ইয়াৰ উপস্থিতি সংখ্যা বহুত তাকৰীয়া আছে। আমুকক দিলে তামুকক নিদিলে বুলি ভাবিব পাৰে। আমি এই পৰৱৰ্তী সভাখন অলপ মানুহ গোটাই সভাখনক আহ্বান কৰি আমাৰ কমিটিখনক কি কৰি সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিলে ভাল হ'ব বুলি ভাবিছোঁ। আৰু বিশেষ দীঘলীয়া নকওঁ, কাৰণ মোৰ ইমান বক্তব্য দিয়াৰ হেবিট নাই। তথাপি নথৈ থাকিব নোৱাৰি এই দুই এষাৰ কথা ৰাইজৰ নামত দাঙি ধৰিলোঁ। ক'ৰবাই ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব বুলি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ চমু বক্তব্য ইমানটি। ২০২৫-২৬ বৰ্ষত পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপন উপলক্ষে তাত অংশগ্ৰহণ কৰিবলৈ আধুনিক জনাই নিৰ্মাতা স্মাৰক সুৰক্ষা সমিতিৰ এখনি জৰুৰী বৈঠক আজি জনাই জনজাতি ৰেষ্ট হাউচত, ট্ৰাইবেল ৰেষ্ট হাউচত অনুষ্ঠিত হয়। উক্ত সভাত আগন্তুক পবা বৰ্ষাৰণ্য মহোৎসৱত এখনি স্মাৰক তোৰণ আৰু আধুনিক জনাই নিৰ্মাতা সুৰক্ষা স্মৃতি সমিতিৰ এখনি স্মাৰক বনাঞ্চল নিৰ্মাণ কৰাৰ আজি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে সমগ্ৰ জনাইত আধুনিক জনাই নিৰ্মাণত অৰিহণা দিয়া ব্যক্তিসকলৰ সবিশেষ তালিকা প্ৰস্তুত কৰিবৰ কাৰণে এখনি প্ৰস্তুতি কমিটিও আজি ঠিক কৰা হৈছে। আৰু আগন্তুক পবা বৰ্ষাৰণ্য মহোৎসৱত উদযাপন সমিতি আৰু মিচিং অট'নমাছ কাউন্সিলক পবা স্মৃতি সুৰক্ষাৰ কাৰণে আধুনিক জনাই নিৰ্মাতা স্মাৰক সুৰক্ষা সমিতিক সহায় সহযোগিতা আগবঢ়াবলৈ তেখেতসকলে অনুৰোধ জনায়। লগতে পবাৰ সংৰক্ষণত দাঁতিকাষৰীয়া গাঁওবিলাকত ৰাইজৰ পবা সংৰক্ষণৰ কাৰণে কাম কৰি যাবলৈ গাঁৱে গাঁৱে জ্যেষ্ঠ ব্যক্তিসকলক লৈ এটি সজাগতা অভিযান আৰম্ভ কৰিবলৈ হাতত গ্ৰহণ কৰে। আজি আমি জনাই ট্ৰাইবেল সংঘ জিৰণি চৰাত আধুনিক জনাই নিৰ্মাতা সুৰক্ষা মঞ্চই এখনি সভা আহ্বান কৰা হৈছে। সভাৰ উদ্দেশ্যটো এইটো আছিলে
দ্বিতীয় পবা মহোৎসৱ উপলক্ষে আমাৰ জনাই নিৰ্মাতাসকলৰ শ্ৰদ্ধাঞ্জলি ৰূপকে এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ যোৱা ফেব্ৰুৱাৰী 6, 7, 8, 9 তাৰিখে। তেতিয়া আমি কাৰ্যসূচী পবা মহোৎসৱত আমি কিছুমান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। সেই কাৰ্যসূচীটো ৰাইজৰ সহযোগিতাত সুকলমে আমি সমাপ্ত কৰিলোঁ। এই সামৰণি অনুষ্ঠানৰ কি কৰিলোঁ, আজি সেই প্ৰতিবেদনটো দাখিল কৰিলোঁ। প্ৰতিবেদন লগতে আমাৰ এটা সৌজন্যমূলক আলোচনা হৈছে। এই আলোচনাত আমি ৰাইজৰ মতৰ ল'লোঁ যাতে সেই সুৰক্ষা সমিতিটোৱে যাতে জনাইখনক সুৰক্ষাৰ ক্ষেত্ৰত আৰু পবা ৰিজাৰ্ভখনৰ সুৰক্ষাৰ ক্ষেত্ৰত চবে মত আগবঢ়াইছে। সেইটো কাৰণে সেই প্ৰস্তাৱ লৈছে আকৌ এবাৰ আমি পবা অভয়াৰণ্যত আকৌ এটা বৰ্ধিত কাৰ্যনিৰ্বাহী এটা সভা আয়োজন কৰি আমি এই মঞ্চখনক কটকটীয়া কৰি জনাইখনক সুৰক্ষিত আৰু পবা ৰিজাৰ্ভখনক সুৰক্ষিত স্বাৰ্থত কাম কৰিম বুলি আজি আমি এই সভাত সিদ্ধান্ত ল'লোঁ। ধন্যবাদ।